শিৱসাগৰ জিলাৰ ভাৰতীয় সকলো নাগৰিক একত্ৰিত হৈ জাতি ধৰ্ম বৰ্ণ সকলো নাগৰিকে একত্ৰিত হৈ ভাৰতীয় সেনাবাহিনী আৰু ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই যি নিৰ্ণায়ক বিজয় ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা এই সিন্দুৰ নামেৰে এই যি প্ৰত্যাক্ৰমণমূলক বিজয় যুদ্ধ তাক সফলভাৱে সমাপ্তি পথলৈ লৈ গৈছে। আমি সকলো ভাৰতীয় নাগৰিকে আজি আমাৰ দেশৰ হৈ যিসকল বীৰ যোদ্ধাই বীৰ আমাৰ সুযোগ্য সন্তানে এই পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছে তেখেতলোকৰ হাত শক্তিশালী কৰিবৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবৰ কাৰণে আমি সকলো দেশৰ জনতা একত্ৰিত হৈ তেখেতলোকৰ লগত আছো। এই কথাকে প্ৰতিপন্ন কৰিবৰ কাৰণে আমি শিৱসাগৰ জিলাতো এই তিৰংগা যাত্ৰা আজি আৰম্ভ কৰিছো। আশা কৰিছো শিৱসাগৰৰ সমূহ জনতাই এই তিৰংগা যাত্ৰাত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি আমাৰ সকলো নাগৰিক যে একত্ৰিত হৈ আছে তাক প্ৰতিপন্ন কৰিব। ধন্যবাদ। পিছত পেহেলগামৰ জঘন্য কাণ্ডৰ পিছত গোটেই ভাৰতৰ জনতাই বিচাৰিছিল চিৰবৈৰী পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিব লাগে, উচিত শিক্ষা দিব লাগে। আৰু সেই অনুসৰি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শক্তিশালী নেতৃত্বত সেই সিদ্ধান্ত হৈছিল যে পাকিস্তানক উচিত শিক্ষা দিয়া হ'ব। আৰু তাৰে প্ৰত্যুত্তৰ হিচাপে ভাৰতীয় সেনাবাহিনীয়ে বিশ্বৰ দৰবাৰত ভাৰতবৰ্ষক শক্তিশালী ৰাষ্ট্ৰ হিচাপে পুনৰ প্ৰতিষ্ঠা কৰি দেখুৱালে। আমি ভাৰতীয় সেনাবাহিনীক লৈ গৰ্বিত। আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লৈ গৌৰৱান্বিত। গতিকে আমি শিৱসাগৰৰ সকলো নাগৰিকে জাতি ধৰ্ম বৰ্ণ সকলো নাগৰিকে একত্ৰিত হৈ আমি জনাই দিব বিচাৰিছো আমি ভাৰতীয় সেনাবাহিনীৰ লগত আছো, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আছো। আজি এই বাৰ্তা দিবৰ কাৰণে এই তিৰংগা যাত্ৰা আমি শিৱসাগৰ ঐতিহাসিক শিৱসাগৰ জিলাতো সকলো জাতি জনগোষ্ঠীৰ ৰাইজ একত্ৰিত হৈ এই সমদলত অংশগ্ৰহণ কৰিছে। মই এপাহতে ভাৰতীয় সকলো নাগৰিকক এই শিৱসাগৰত বাস কৰা প্ৰতিজন ভাৰতীয় নাগৰিকক হিয়া ভৰা কৃতজ্ঞতা জনাইছো, ধন্যবাদ জনাইছো যে আমি সকলো এক ভাৰতীয় আৰু আমাৰ দেশৰ কাৰণে আমি প্ৰয়োজনত সকলোৱে এজন দুজন সেনাবাহিনীৰ প্ৰয়োজনত আমি প্ৰতিজন নাগৰিকে সেনাবাহিনীৰ লগত সহযোগিতাৰে অংশগ্ৰহণ কৰি বিশ্বৰ দৰবাৰত ভাৰতক শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমি কেতিয়াও পিছ হুকি নাযাওঁ, আমি এক হৈ আছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।